জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, এইকেইদিন ভিডিঅ' আপলোড কৰিব পৰা নাই আৰু বহুতৰে কমেণ্টৰ ৰিপ্লাই দিব পৰা নাই, কাৰণ অলপমান সময়ৰ অভাৱ হৈছে। আপোনালোকে জানে 15 আগষ্টত গুৱাহাটীত পেৰেড অনুষ্ঠিত কৰা হয়। এইবাৰ 15 আগষ্ট পেৰেডত ময়ো অংশগ্ৰহণ কৰিম। গুৱাহাটীলৈ আহিলোঁ, কাইলৈৰ পৰা প্ৰেক্টিছ আৰম্ভ কৰা হ'ব, গতিকে অলপমান সময়ৰ অভাৱ হৈছে। যিমান পাৰোঁ আপোনালোকৰ কাৰণে অলপ সময় উলিয়াই আপোনালোকে নজনা কথাবোৰ আপোনালোকলৈ আগবঢ়াই যাম। গতিকে আজি ভিডিঅ'টোত বিশেষ একো নাই, সকলোৱে জানে আৰু নজনাও বহুত আছে। আপোনালোকে 4.8 কিলোমিটাৰ কিমান টাইমত ৰানিং কৰিলে কিমান মাৰ্কছ পাব, লং জাম্প কিমান মাৰিলে কিমান মাৰ্কছ পাব, আৰু 100 মিটাৰ কিমান টাইমত মাৰিলে কিমান মাৰ্কছ পাব, এই সকলোখিনি কথা আজি ভিডিঅ'টোত আলোচনা কৰা হ'ব। গতিকে মই প্ৰথমতে কৈ দিছোঁ 4.8 কিলোমিটাৰ। আপোনালোকে 16 মিনিটত মাৰিলে 20 মাৰ্ক পাব। 16.30 মানে 16.5 মিনিটত মাৰিলে আপোনালোকে 17.6 মাৰ্ক পাব। 17 মিনিটত মাৰিলে 15.2 মাৰ্কছ পাব। 18 মিনিটত মাৰিলে 12.8 মাৰ্কছ পাব। 19 মিনিটত মাৰিলে 11 মাৰ্কছ পাব। 20 মিনিটত মাৰিলে 10 মাৰ্ক পাব, মানে কোৱালিফাই হ'ব। এতিয়া মই কৈ দিছোঁ লং জাম্পৰ 11 ফুট 7 ইঞ্চি যদি মাৰে আপোনালোকে 10 মাৰ্ক পাব। 14 ফুট 2 ইঞ্চ মাৰিলে 12.6 মাৰ্কছ পাব। 15 ফুট 9 ইঞ্চ মাৰিলে 15.6 মাৰ্কছ পাব। 17 ফুট 9 ইঞ্চ মাৰিলে 18 মাৰ্কছ পাব। 17 ফুট মাৰিলে 19 মাৰ্ক পাব, আৰু 17.5 ফুট মাৰিলে 20 মাৰ্কছ পাব, মানে এক্সিলেণ্ট। এতিয়া মই কৈ দিছোঁ আপোনালোকৰ ৰানিং 100 মিটাৰ 14 ছেকেণ্ডৰ পৰা 15 ছেকেণ্ডৰ ভিতৰত মাৰিব পাৰিলে আপোনালোকে 10 মাৰ্ক পাব। 13 ছেকেণ্ডৰ পৰা 14 ছেকেণ্ডৰ ভিতৰত মাৰিব পাৰিলে আপোনালোকে 12 মাৰ্কছ পাব। 12 ছেকেণ্ডৰ পৰা 13 ছেকেণ্ডৰ ভিতৰত মাৰিব পাৰিলে আপোনালোকে 14 মাৰ্কছ পাব। 11 ছেকেণ্ডৰ পৰা 12 ছেকেণ্ডৰ ভিতৰত মাৰিব পাৰিলে আপোনালোকে 16 মাৰ্কছ পাব। 10 ছেকেণ্ডৰ পৰা 11 ছেকেণ্ডৰ ভিতৰত মাৰিব পাৰিলে 18 মাৰ্কছ পাব, আৰু 10 ছেকেণ্ডৰ ভিতৰত মাৰিব পাৰিলে আপোনালোকে 20 মাৰ্কছ পাব। ভিডিঅ'টো ল'ৰাসকলৰ বাবে আছিলে। ছোৱালীসকলৰ যিহেতু এইবাৰ কামাণ্ডত পষ্ট নাই, সেইকাৰণে ছোৱালীসকলৰ ভিডিঅ' বনোৱা নাই। যেতিয়া ছোৱালীসকলৰ পষ্ট আহিব তেতিয়া ছোৱালীসকলৰ কাৰণে এটা ভিডিঅ' বনাই দিম, ঠিক আছে। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে আছিলে। আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।